নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টা আহি উপস্থিত হৈছোঁ শ্বহীদ নগৰী ঢেকিয়াজুলিত। আৰু শ্বহীদ নগৰী ঢেকিয়াজুলিত এইবেলি আশা ফাউণ্ডেশ্যনৰ উদ্যোগত অনুষ্ঠিত কৰিছিল চতুৰ্থ বাৰ্ষিক শ্ৰী শ্ৰী গণেশ পূজা। আৰু চতুৰ্থ বাৰ্ষিক শ্ৰী শ্ৰী গণেশ পূজাৰ আজি সামৰণি অনুষ্ঠান। আৰু সামৰণি অনুষ্ঠানত এক উদুলিমুদুলি পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আৰু সুদূৰ কলিকতাৰ পৰা আনিছে এই ঢাকি পাৰ্টিৰ যি ঢাকিৰ দল, সুদূৰ কলিকতাৰ পৰা আহিছে। আৰু এই ঢাকিৰ দলে ইতিমধ্যে আজি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ আজি ঢেকিয়াজুলিত। কি ক'ব, দেখা গৈছে আজি যি আশা ফাউণ্ডেশ্যনৰ উদ্যোগত আয়োজন কৰা গণেশ পূজাৰ সামৰণি অনুষ্ঠান, কি ক'ব? আজি মানে গণপতি বাবা বিসর্জন আমার এই গণপতি পূজা যেটো তিনিদিনীয়া অনুষ্ঠান হ'ল। আমি কেলকাতাৰ পৰা ঢাকি আনিছিলোঁ, তাৰপিছত শিলিগুৰিৰ পৰা আনিছিলোঁ পেণ্ডেল বনোৱা। যি হওক ঢেকিয়াজুলি সকলো ৰাইজে কৈছে ভাল হৈছে বুলি। এতিয়া আপোনালোকে জানো কি কয়, ঠিকে হৈছে নে নাই? হয়, ইতিমধ্যে শুনিলে তেখেতলোকে সুদূৰ কলিকতাৰ পৰা আনিছিলে ঢাকি। আৰু যি মণ্ডপ প্ৰস্তুত কৰিবৰ কাৰণে তেখেতলোকে শিলিগুৰিৰ পৰা আনিছিলে কাৰিকৰসকলক। আৰু এনেদৰেই আজি চলিছে সামৰণি অনুষ্ঠান। আৰু এই সামৰণি অনুষ্ঠানৰ যি আজি শোভাযাত্ৰা উলিয়াইছে, সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ আজি ঢেকিয়াজুলিত। আৰু ইয়াতে আছে উদযাপন সমিতিৰ বিষয়ববীয়া, তেখেতৰ পৰা আমি কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে আজি বৃহৎ শোভাযাত্ৰা ওলাইছে, কি ক'ব? এতিয়া ভালে ভালেকৈ লৈ যাব বিচাৰিছোঁ। আৰু যোনটো আৰম্ভ কৰিছোঁ আজি কেক কৰিব বিচাৰিছোঁ ভালে ভালেকৈ বাপ্পাৰ আশীৰ্বাদত। আৰু বাকী আমাৰ বিদ্যুতে ক'ব। হয়, ইতিমধ্যে শুনিলে এই অনুষ্ঠানটি আজি ভালে ভালে অনুষ্ঠিত হওক তাৰে কামনা কৰিছে। কি ক'ব, আজিৰ দিনটোত কেনেকুৱা লাগিছে? নিশ্চয়কৈ আমি বহুত সুখী। বিভিন্ন জাতি ধৰ্ম মিলি পেলাই আমি পূজাখন পাতিছোঁ। আজি আমি বহুতেই সুখী। হয়, ইতিমধ্যে শুনিলে সকলোৱে আজি আনন্দিত হৈ পৰিছে, কিয়নো আশা ফাউণ্ডেশ্যনৰ উদ্যোগত আয়োজন কৰা যি চতুৰ্থ বাৰ্ষিক শ্ৰী শ্ৰী গণেশ পূজা। আৰু এই গণেশ পূজাৰ আজি সামৰণি অনুষ্ঠান এনেদৰেই চলিছে। আৰু এনেদৰেই এতিয়া শোভাযাত্ৰা উলিওৱা হৈছে। আৰু ইয়াত আৰু এগৰাকী বিষয়ববী আছে, আমি তেখেতৰ পৰা আমি এই বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত? হয়, সকলোকে প্ৰথমতে নমস্কাৰ জনাইছোঁ আৰু গণপতি পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ গণপতি মহাৰাজে সকলোৰে জীৱনে সুখ বুজি বাৰ্তা কঢ়িয়াই সেয়ে কামনা কৰিলোঁ। আজি দ্বিতীয় দিন, আজি আমাৰ বিসৰ্জন আমি কৰিব গৈ আছোঁ। খুব এটা সুন্দৰ পৰিৱেশ। আৰু আমি যেনেকুৱা আমি সকলো বছৰতে আমি যেনেকুৱা উদযাপন কৰোঁ গণেশ চতুৰ্থী, আজি ভক্তৰ সমাগমটো আৰু বেছিকৈ বাঢ়িছে। আৰু ঢেকিয়াজুলিত গণপতি পূজাৰ যিটো সংখ্যা সেইটো বাঢ়িছে। মই সকলো হিন্দুবাসীক ধন্যবাদ দিছোঁ যে আমাৰ হিন্দু যিসমূহ আমাৰ পূজা হয় আৰু এনেকুৱা সংখ্যা বাঢ়ি থাকিব লাগে, সেয়ে ধন্যবাদ জনাইছোঁ। ইতিমধ্যে শুনিলে আজি বিগত বৰ্ষসমূহতকৈ এই বৰ্ষত ভক্তৰ সমাগম বাঢ়িছে। আৰু শ্ৰী শ্ৰী গণেশ পূজাৰ সংখ্যাও বাঢ়িছে। তাকে লৈ উৎফুল্লিত হৈ পৰিছে এগৰাকী হিন্দুত্ববাদী নেতা। আৰু এনেদৰেই আজি উলিয়াইছে শোভাযাত্ৰা। আৰু কলিকতাৰ যি ঢাকিৰ দল, এই ঢাকিৰ দলে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। আৰু এক আনন্দময় পৰিৱেশ, উৎসৱমুখৰ পৰিৱেশ আজি ঢেকিয়াজুলিত। আৰু সকলোৱে নাচি বাগি আত্মহাৰা হৈছে। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী গণেশ পূজাৰ এই সামৰণি অনুষ্ঠান। আৰু এনেদৰেই ভক্তসকলে নাচি বাগি আনন্দত আত্মহাৰা হৈছে। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ হৈছে ঢেকিয়াজুলিৰ দৃশ্য। আৰু কলিকতাৰ যি ঢাকিৰ দল, এই ঢাকিৰ দল সকলোৰে বাবে এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে। এনেদৰেই ঢাকিৰ দলে এতিয়া সকলোকে আনন্দ দিছে। সঁচাই এক সুন্দৰ পৰিৱেশ আজি ঢেকিয়াজুলিত। আৰু ঢেকিয়াজুলিত এক সুন্দৰ পৰিৱেশ আজি বিৰাজ কৰিছে। এই ঢাকিৰ দলৰ যি নৃত্য প্ৰদৰ্শন আমি দেখুৱাই আছোঁ, তেখেতলোকে ঢাকৰ তালে তালে আজি এনেদৰেই নাচি বাগি আত্মহাৰা হৈছে। সঁচাই এক সুন্দৰ পৰিৱেশ ঢেকিয়াজুলিত। আৰু ঢেকিয়াজুলিত এক সুন্দৰ পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হৈছে এই অনুষ্ঠানটি। আৰু এনেদৰেই এতিয়া ঢেকিয়াজুলিৰ যি আশা বঁটা মুখৰিত কৰিছে কলিকতাৰ ঢাকিৰ দলে। আৰু এই ঢাকিৰ দল মহিলা পুৰুষ মিলাই এই ঢাকিৰ দল। আৰু এই ঢাকিৰ দলে এনেদৰেই এতিয়া নিজৰ যি তেখেতলোকৰ ঢাক বাদ্য, এই ঢাক বাদ্য প্ৰদৰ্শন কৰিছে। সঁচাই সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে, আমি দেখুৱাই আছোঁ। এয়া হৈছে শ্বহীদ নগৰী ঢেকিয়াজুলিৰ দৃশ্য। আৰু আপোনালোকে চাই থাকক কেনেদৰেই আজি কলিকতাৰ যি ঢাকিৰ দলে সকলোকে মুগ্ধ কৰিবলৈ সক্ষম হৈছে। আৰু কলিকতাৰ ঢাকিৰ দলত মহিলা পুৰুষ সকলোৱে আছে। আৰু এনেদৰে সকলোৱে ঢাকৰ তালে তালে তেখেতলোকে নৃত্য প্ৰদৰ্শন কৰিছে। সঁচাই আজি এনেদৰে গণপতি
কাৰোবাক বিদায় দিব ওলাইছে আৰু এয়া সকল চিৰস্মৰণীয় হৈ থাকিব কিয়নো যিসকল মহিলা ঢাকিয়াই আজি দেখুৱাইছে সুন্দৰ প্ৰদৰ্শন ঢেকীয়াজুলিত আৰু এনেদৰে আজি ঢেকীয়াজুলিত আয়োজন কৰা যে গণপতি পূজা এই গণপতি পূজাৰ অনুষ্ঠানৰ আজি কাৰ্যসূচী চলিছে আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ এনেদৰে অজস্ৰ লোকৰ সমাগম ঘটিছে আৰু সকলোৱে অসমগ্ৰ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।